ভুয়া পাছপোৰ্ট দেখুৱাই এটা বিপদত পৰিছে ইজনৰ পাছত সিজন কংগ্ৰেছ নেতা। প্ৰথমতে পৱন খেৰা যিজন দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল, অগ্ৰিম জামিন বিচাৰি আছিল, অৱশেষত তেখেতক এছচিয়ে তেখেতৰ অগ্ৰিম জামিন মঞ্জুৰ কৰিছিল আৰু তাৰ পাছত তেখেতক গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ'বলৈ কোৱা হৈছিল। হাজিৰ হৈছিল ইতিমধ্যেই তেওঁ দুবাৰকৈ ইতিমধ্যে পৱন খেৰাক গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চে জেৰা কৰিছে। এই জেৰাৰ সময়ছোৱাত তেওঁ অন্য এজন জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ নাম লৈছিল, যিজন নাম হৈছে ৰণদীপ সুৰজেৱালা, যিজন হাৰিয়ানাৰ এজন জ্যেষ্ঠ কংগ্ৰেছ নেতা। দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ সৈতে জড়িত হৈ আছে, হাৰিয়ানাৰ কংগ্ৰেছৰ এজন অন্যতম গুৰুত্বপূৰ্ণ নেতা। সেই নেতাজনৰ নাম কোৱা হৈছে যে সেই নেতাজনে এই যি ভুৱা পাছপোৰ্টৰ কথাটো প্ৰসংগত উত্থাপন হৈছিল, তেওঁৱেই সেই ভুৱা পাছপোৰ্ট পৱন খেৰাক যোগান ধৰা তেওঁৰ নাম প্ৰথমবাৰৰ কাৰণে লৈছিল। এতিয়া সেই যিজন পৱন খেৰাৰ পাছত ৰণদীপ সুৰজেৱালাকো কিন্তু এইবাৰ ক্ৰাইম ব্ৰাঞ্চৰ ফালৰ পৰা সমন জাৰি কৰা হৈছে। তেওঁ আহি গুৱাহাটীৰ ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ'ব লাগিব আৰু 23 মে'ত হাজিৰ হোৱাৰ সমন দিছে এজন যি ৰণদীপ সুৰজেৱালা আছে, তেখেতৰ ঘৰত জাননী আঁৰি দিছে অসম আৰক্ষীয়ে। এই মুহূৰ্তত জনাই আছোঁ ডাঙৰ খবৰ, কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ 3খন পাছপোৰ্টক লৈ 3খন পাছপোৰ্ট আছে, এনেকুৱা এটা ভয়ংকৰ অভিযোগ উত্থাপন হৈছিল। তাকো একেবাৰে ভোটগ্ৰহণৰ আগে এটা ভয়ংকৰ অভিযোগ উত্থাপন কৰা হৈছিল। মুখ্যমন্ত্ৰীয়ে কৈছিল যে এই ঘটনাৰ লগত জড়িত পৱন খেৰাকে ধৰি যিসকল লোক আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু মুখ্যমন্ত্ৰীৰ সেই হুংকাৰৰ পাছতেই নিশাই কিন্তু গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চত এটা গোচৰ ৰুজু কৰিছিল ৰিণিকী ভূঞা শৰ্মাই। তেওঁ কৈছিল যে এইটো এটা মনে সভা অভিযোগ, এটা ভুৱা অভিযোগ। যেতিয়া খুচৰি চোৱা গ'ল সমগ্ৰ ঘটনাটো, তেতিয়া কেতবোৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিল যে যিখন পাছপোৰ্ট দেখুওৱা হৈছে ৰিণিকী ভূঞা শৰ্মাৰ নামত UAE পাছপোৰ্ট, সেইখন এখন পাকিস্তানী এজন নাগৰিকৰ আছিল। পাকিস্তানৰ এটা হোৱাটছএপ গ্ৰুপত তেওঁ নিজৰ পাছপোৰ্টখন হেৰুওৱা বুলি তেওঁ তাত উল্লেখ কৰিছিল। তাৰ পৰা সেই পাছপোৰ্টখন ডাউনলোড কৰি তাত ৰিণিকী ভূঞা শৰ্মাৰ ফেক ফটো তাত সংলগ্ন কৰা হৈছিল। তেনেকৈ এখন ভুৱা যি পাছপোৰ্ট আছে সেইখন সংবাদমেল পাতি, য'ত গৌৰৱ গগৈ নিজে উপস্থিত আছিল, আৰু তাত আহি সেইটো সময়ত অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা পৱন খেৰাই সংবাদমেল সম্বোধন কৰি এক বিস্ফোৰণ ঘটাইছিল। অসমৰ ৰাইজক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছিল বুলি কোৱা হৈছে। আৰু তাৰ পাছতেই সকলোৱে কিন্তু প্ৰশ্ন উত্থাপন কৰিছিল যে এইটো সঁচা নে মিছা। যেতিয়া বিদেশ মন্ত্ৰালয়ৰ ফালৰ পৰা দিয়া হ'ল যে এইবোৰ সকলো মিছা, তেতিয়াই কিন্তু পলায়ন কৰিলে এজন পৱন খেৰাই, আৰু যিজনৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে যথেষ্ট আক্ৰমণাত্মক মন্তব্য কৰিছিল যে তেখেতে গম পাব যে অসম আৰক্ষী কি হয়, তেওঁ য'ত লুকাই আছে তাৰ পৰা তেখেতক বিচাৰি উলিওৱা হ'ব, এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল। আৰু কোৱা হৈছিল যে হায়দৰাবাদলৈ পলাই গৈছিল পৱন খেৰা, তাৰ পৰা কেনেকৈ জামিন পাব তাৰ কাৰণে তেওঁ নেৰানেপেৰা প্ৰচেষ্টা কৰি আছিল। আৰু শেষত এতিয়া তেখেতক যেতিয়া ক্ৰাইম ব্ৰাঞ্চত জেৰা কৰা হৈছে, তেওঁ কিন্তু ইজনৰ পাছত সিজন জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ নাম লৈ আছে। গৌৰৱ গগৈৰ নামো তেওঁ তাত উল্লেখ কৰিছিল, কিন্তু এইবাৰ ৰণদীপ সুৰজেৱালা 23 মে'ত গুৱাহাটীত ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ'ব লাগিব। ইতিমধ্যেই পৱন খেৰাক ক্ৰাইম ব্ৰাঞ্চে দুবাৰকৈ জেৰা কৰিছে, বহু বিস্ফোৰক তথ্য পোৱা গৈছে। আৰু এই সমগ্ৰ ঘটনাটোৰ সৈতে এটা কথা আছে যে ইয়াত পাকিস্তানৰ এটা সম্পৰ্ক আছে, যে পাকিস্তানৰ হোৱাটছএপ গ্ৰুপৰ পৰা আচলতে সেই যিখন পাছপোৰ্টৰ কপি আছে বা যিটো ফেক তেওঁলোকে পাছপোৰ্ট নিৰ্মাণ কৰিছিল, সেইটো কোনে ডাউনলোড কৰিছিল, কংগ্ৰেছৰ কোনসকল লোক এই পাকিস্তানৰ হোৱাটছএপ গ্ৰুপৰ সৈতে জড়িত হৈ আছে। গৌৰৱ গগৈৰ বিৰুদ্ধে ইতিমধ্যে এটা ভয়ংকৰ অভিযোগ উত্থাপন কৰিছিল মুখ্যমন্ত্ৰীয়ে যে গৌৰৱ গগৈ পাকিস্তান সম্পৰ্ক আছিল বুলি কোৱা হৈছিল। তেনেবোৰ পৰিস্থিতিৰ সময়ত কিন্তু এইবাৰ ইজনৰ পিছত সিজন কংগ্ৰেছ নেতা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে কিছুমান ভুৱা অভিযোগ উত্থাপন কৰি তেওঁলোক বিপদত পৰিছে। মই ইতিমধ্যেই কৈছোঁ যে ৰণদীপ সুৰজেৱালাৰ ঘৰত ইতিমধ্যেই অসম আৰক্ষীয়ে আঁৰি দিছে এখন জাননী, য'ত লিখা আছে যে 23 মে'ত হাজিৰ হ'ব লাগিব, আৰু 25 মে'ত পুনৰ পৱন খেৰাও আহি পেলাই এই ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ'ব লাগিব, এই নিৰ্দেশ দিয়া হৈছে। প্ৰথম দিনাখন যেতিয়া পৱন খেৰা আহিছিল, তেওঁ এটা কথা কৈছিল যে সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটোত বা ক্ৰাইম ব্ৰাঞ্চে যি জেৰা কৰিব, যি অনুসন্ধান কৰিব, সোধা পোছা কৰিব, তাত তেওঁ সকলো কথা খোলাখুলিকৈ ক'ব, এই ধৰণৰ তেওঁ মন্তব্য কৰিছিল। যেতিয়া তেওঁ কিন্তু মুখ খুলিছে, তেতিয়া বহুত জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ নাম আহিছে। এইবোৰ সকলো মনে সজা অভিযোগ আছিল নেকি? কি কাৰণে তেওঁলোকে মুখ্যমন্ত্ৰীৰ পত্নী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীক তেওঁলোকে টাৰ্গেট কৰিছিল? কি কাৰণে তেওঁৰ 3খন পাছপোৰ্ট আছে বুলি তেওঁলোকে উপস্থাপন কৰিব বিচাৰিছিল? অসমৰ ৰাইজক তেওঁলোকে বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল, এনে কেতবোৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে।
আৰু বিশেষকৈ বিদেশ মন্ত্ৰালয়ৰ ফালৰ পৰা যেতিয়া কোৱা হ'ল যে এখনো পাছপোৰ্ট আচলতে সঁচা নহয়, সকলো ভুৱা পাছপোৰ্ট আছিল। নিৰ্বাচনৰ আগে আগে কংগ্ৰেছৰ এই স্থিতিয়ে অসমৰ ৰাইজক যি তেওঁলোকে এক প্ৰকাৰ মূৰ্খ বনাবলৈ চেষ্টা কৰিছিল, ভুৱা কিছুমান তথ্য তেওঁলোকে য'ত সন্নিৱিষ্ট কৰিছিল, ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পত্নীক তেওঁলোকে টাৰ্গেট কৰিছিল। ৰাজনৈতিকভাৱে যুঁজ থাকে বা ৰাজনৈতিক শত্ৰুতা থাকে, কিন্তু যি ব্যক্তিগত ফাললৈ গুচি গ'ল সেই ক্ষেত্ৰক লৈ পেলাই কিন্তু ৰাজ্যটো তীব্ৰ প্ৰতিক্ৰিয়াৰ এটা সৃষ্টি হৈছিল। আৰু এতিয়া এজনৰ পিছত সিজন কংগ্ৰেছী নেতা বিপদত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। প্ৰথমতে পৱন খেৰা, যিজনে পলাই তৎ পোৱা নাছিল, দিল্লীৰ পৰা হায়দৰাবাদলৈ তেওঁ পলাই গৈছিল, তাতে তেওঁ আত্মগোপন কৰি আছিল, অসম আৰক্ষীয়ে বিচাৰি আছিল। আৰু শেষত যেতিয়া ক্ৰাইম ব্ৰাঞ্চে তেখেতক হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল, তেওঁ আহি পেলাই বহু পলমকৈ হ'লেও গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চত তেওঁ হাজিৰ হ'ল। আৰু এতিয়া নতুনকৈ আহিছে হাৰিয়ানাৰ এজন জ্যেষ্ঠ কংগ্ৰেছী নেতা, যিজন কিন্তু আহি গুৱাহাটীৰ ক্ৰাইম ব্ৰাঞ্চত উপস্থিত হ'ব লাগিব 23 মে' তাৰিখে। এজন যথেষ্ট গুৰুত্বপূৰ্ণ কংগ্ৰেছৰ এজন নেতা, যিজন ৰণদীপ সুৰজেৱালা, এটা সময়ত অত্যন্ত ঘনিষ্ঠ বুলি ক'ব লাগিব, ৰাহুল গান্ধীৰ ঘনিষ্ঠ, গৌৰৱ গগৈ অত্যন্ত ঘনিষ্ঠ। কিন্তু অসমত এই জালখন তেওঁলোকে কিহৰ কাৰণে পেলাবলৈ চেষ্টা কৰিছিল, কি বুজাব বিচাৰিছিল আচলতে, সেইটো আটাইতকৈ ডাঙৰ কথা। আৰু ইতিমধ্যেই যি পৱন খেৰা আছে, তেখেতক যিবোৰ সোধা পোছা কৰা হৈছে, কেতবোৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। সকলো কথা ইতিমধ্যে ক্ৰাইম ব্ৰাঞ্চে কিন্তু ৰাজহুৱা কৰা নাই। হয়তো আৰু বহু কংগ্ৰেছী নেতা ইয়ালৈ আহিব পাৰে, যিসকল ইয়াত প্ৰচাৰ অভিযানৰ সময়ত আহিছিল বা প্ৰচাৰৰ দায়িত্বত আছিল, অসমৰ নিৰ্বাচনৰ দায়িত্বত আছিল, তেনেকুৱা নেতাসকল কিন্তু ইয়াৰ তদন্তৰ আওতালৈ আহিব পাৰে। তেওঁলোককো কিন্তু ক্ৰাইম ব্ৰাঞ্চলৈ মাতিব পাৰে। আৰু আটাইতকৈ ডাঙৰ কথা যে অসম প্ৰদেশ কংগ্ৰেছ কমিটি APCCৰ ফালৰ পৰা আচলতে ইয়াত কোন জড়িত হৈ আছিল? গৌৰৱ গগৈ নিজে জড়িত হৈ আছিল নেকি? কাৰণ পৱন খেৰাই যিখন সংবাদমেল সম্বোধন কৰিছিল, সংবাদমেলখন সম্বোধন কৰাৰ সময়তেই পৱন খেৰাৰ কাষতে বহি আছিল গৌৰৱ গগৈ। তেনে পৰিস্থিতিত গৌৰৱ গগৈয়ে জানিছিলে নাই যে এইটো এটা ভুৱা অভিযোগ উত্থাপন কৰা হৈছে বা এইবোৰ ভুৱা পাছপোৰ্ট আছে, আৰু সেইবোৰ ভুৱা পাছপোৰ্ট নিৰ্মাণ কৰা হৈছিল, পাকিস্তানৰ ব্যক্তিৰ পাছপোৰ্ট নিৰ্মাণ কৰা হৈছিল, ইজিপ্তৰ এগৰাকী মহিলাৰ ফটো আঁতৰাই ৰিণিকী ভূঞা শৰ্মাৰ তাত ফটো সংলগ্ন কৰা হৈছিল। সেইবোৰ ইতিমধ্যে পানীৰ দৰে স্পষ্ট হৈ পৰিছে। আৰু বিদেশ মন্ত্ৰালয়ৰ যি স্থিতি আছে, তেওঁলোকে সকলো স্পষ্ট কৰাৰ পাছত এতিয়া সকলো পৰিষ্কাৰ হৈ পৰিছে। সেইকাৰণে ক্ৰাইম ব্ৰাঞ্চে তেখেতক ৰিণিকী ভূঞা শৰ্মাৰ যি গোচৰ আছিল, সেই গোচৰৰ ভিত্তিত তেওঁলোকে সোধা পোছা কৰিছে। সোধা পোছাৰ সময়ত কেতবোৰ কথা স্পষ্ট হৈছে যে কংগ্ৰেছৰ এই সমগ্ৰ ঘটনাটোত কংগ্ৰেছৰ একাংশ ডাঙৰ নেতা জড়িত হৈ আছে। হাইকমাণ্ডৰ নেতাসকল এই সমগ্ৰ ঘটনাটোৰ লগত জড়িত হৈ আছিল, যাতে ৰিণিকী ভূঞা শৰ্মাৰ বিষয়ে অসমত অপপ্ৰচাৰ চলাব পাৰে আৰু নিৰ্বাচনৰ আগে আগে যাতে তাত কিবা নহয় কিবা এটা প্ৰভাৱ পৰে, তেনেকুৱা কাৰণেই এইটো সমগ্ৰ ঘটনা কৰিছিল বুলি সন্দেহ কৰা হৈছে। আৰু তদন্তত স্পষ্ট হ'ব। কিন্তু এই মুহূৰ্তত জনাইছোঁ, প্ৰথমতে পৱন খেৰা, আৰু পৱন খেৰাৰ পাছত এইবাৰ ৰণদীপ সুৰজেৱালা, যিজন হাৰিয়ানাৰ এজন জ্যেষ্ঠ কংগ্ৰেছ নেতা, তেওঁ কিন্তু এতিয়া গুৱাহাটীলৈ আহিব লাগিব। 23 মে'ত তেওঁ ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ'ব লাগিব। ইতিমধ্যে তেখেতৰ ঘৰৰ সন্মুখত গৈ অসম আৰক্ষী এখন জাননী তাত আঁৰি দিছে। তেওঁক তাত ডেট উল্লেখ আছে, 23 মে'ত আহিব লাগিব। আৰু পুনৰ 25 মে'ত গুৱাহাটীৰ ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ'ব লাগিব পৱন খেৰা। ধন্যবাদ।